হেল্ল' এভৰিৱান, মই সুদেশনা শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। যিহেতুকে ডিব্ৰুগড় ইউনিভাৰ্চিটি BEdৰ ৰিজাল্ট অলৰেডি ঘোষণা হৈছে, তাৰপিছত আপোনালোকৰ সকলোবিলাক কলেজৰে ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত এফিলিয়েটেড সকলোবিলাক কলেজৰে নটিচ আহিবলৈ ধৰিছে এখন এখনকৈ। অলৰেডি মই এটা ভিডিঅ'ত 4খন ইম্পৰ্টেণ্ট কলেজৰ বিষয়ে ডিছকাছ কৰিলোঁ। এইটো ভিডিঅ'ত পুনৰ ভালেইখন কলেজৰ বিষয়ে ডিছকাছ কৰিম। চ' আপোনালোকে এনেধৰণৰ আপডেটবিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব। চ' আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্টখন হৈছে কলেজ অফ টিচাৰ্ছ এডুকেশ্যন মানে CT তিনিচুকীয়া। CT তিনিচুকীয়াৰ হৈছে এখন। আৰু ইয়াত নটিচত দিয়া আছে দিছ ইজ ফৰ অল দ্য কনচাৰ্ণ এট দ্য এডমিশ্যন প্ৰচেছ ফৰ BEd কোৰ্চ অফ দ্য কলেজ অফ টিচাৰ্ছ এডুকেশ্যন তিনিচুকীয়া ফৰ দ্য ছেশ্যন 26-28 উইল বি ষ্টাৰ্ট ফ্ৰম 15/7/2026। মানে অলৰেডি আজিৰ পৰা ষ্টাৰ্ট হৈছে 15/7/26 আৰু কেতিয়ালৈকে হ'ব। চ' এলিজিবল কেণ্ডিডেটছ হেভিং কোৱালিফাইং মাৰ্কছ মানে আপোনালোকে কোৱালিফাইং মাৰ্কছ অলৰেডি আপোনালোকক গম পাইছে চাগে কিমান হয় কাট অফ। এণ্ট্ৰেঞ্চ টেষ্ট আৰু হিয়াৰ বাই ইনফৰ্ম টু কালেক্ট দ্য এডমিশ্যন ফ্ৰম দ্য অফিচ। চ' অফলাইনে ল'ব লাগিব আৰু ইয়াৰ কেই তাৰিখলৈকে দিব 22/7/2026 মানে 22 তাৰিখলৈকে হ'ব। চ' ডেটকেইটা মষ্ট ইম্পৰ্টেণ্ট হয়, সেইকাৰণে মই আকৌ নোট ডাউন কৰি দিছোঁ। এইকেইটা মনত ৰাখিব। 15 পৰা 22 জুলাইলৈকে আপোনালোকে ফৰ্ম কালেক্ট কৰিব পাৰিব আৰু ছাবমিট কৰিব পাৰিব। এখন চিটি তিনিচুকীয়াৰ কথা ডিছকাছ কৰি থকা হৈছে অলৰেডি। আৰু চিলেকশ্যন লিষ্ট উইল বি পাব্লিছ অন 22nd জুলাই। চ' 22লৈকে আপোনালোকৰ এপ্লিকেশ্যন ল'ব আৰু সেইদিনাখনি আপোনালোকৰ মেৰিট লিষ্টখনো পাব্লিছ কৰা হ'ব গধূলি 5টা বজাত। আৰু কেণ্ডিডেটছ আৰ ইনফৰ্ম টু ফিল আপ দ্য অনলাইন ফৰ্ম স্কেনিং দ্য QR কোড। তো অনলাইনত আপোনালোকে এখন ফিল কৰিব পাৰিব বুলি কৈছে আৰু এইটো স্কেনাৰটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক, এইটো আপোনালোকে ল'ব পাৰিব। ইয়াতে ফৰ্মখন ফিল আপ কৰিব পাৰিব, ইয়াত লিখিছে অলৰেডি। লগতে অফিচ টাইমিং দিয়া আছে 11 বজাৰ পৰা 4:30 বজালৈকে। আৰু ফোন নম্বৰ দিয়া আছে, আপোনালোকক কিবা যদি ডাউট থাকে ইয়াত কুৱেৰি সুধিব পাৰিব। তো এতিয়া আমি আহোঁ নেক্সটখনলৈ। প্ৰথমখন হৈছিলে চিটি তিনিচুকীয়া। নেক্সটখন হৈছে অফিচ অফ দ্য প্ৰিন্সিপালছ লখিমপুৰ পষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজ PGT লখিমপুৰ হয়। এইখন লখিমপুৰৰ হয়, আগৰখন আছিলে তিনিচুকীয়া। ইয়াৰ হৈছে একাডেমিক ছেশ্যনৰ টোটেল চিট আছে 50টা, এইটো মনত ৰাখিব, ইয়াত দি দিছে। আৰু ফ্ৰেছ চিট আছে 40টা, মানে বাকী 10টা কি হৈছে আপোনালোকৰ যোনসকল ডেপুটি টিচাৰ আছে তেওঁলোকৰ কাৰণে, বা এণ্ড'মেণ্ট চিট বুলিও ক'ব পাৰি। 10টা চিট কিন্তু মেৰিটৰ বেচিছত দিয়া হ'ব দেই, ইয়াত লিখা আছে। নেক্সট এডমিশ্যন ফৰ্মছ উইল বি এভেইলেবল অনলি অন ৱেবছাইটৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইয়াত দিয়া আছে ৱেবছাইটটো, এইটো ৱেবছাইটটো আপোনালোকে লগ ইন কৰক, ইয়াত আপোনালোকে ডাউনলোড কৰিব পাৰিব। লাষ্ট ডেট অফ ডাউনলোড এণ্ড ছাবমিট দ্য এপ্লিকেশ্যন ফৰ্ম কেতিয়া 23 জুলাইলৈকে আছে, 3 বজালৈকে আপোনালোকে দিব পাৰিব 23 জুলাই। ডেটবিলাক কিন্তু মনত ৰাখিব। আৰু ডিক্লেৰেশ্যন অফ মেৰিট লিষ্ট কেতিয়া 25 জুলাই 1 PM 25 জুলাই তাৰিখে ইয়াত ৰিলিজ কৰিব যে আপোনালোকে কোন কোন চিলেক্ট হৈছে ফাৰ্ষ্ট মেৰিট লিষ্ট, both অনলাইন এণ্ড অফিচ নটিচ বৰ্ড। ইয়াত বাকীখিনি ডিটেইলছো দিয়া আছে। ডেট অফ এডমিশ্যন কেতিয়া হ'ব, স্পট এডমিশ্যন 27 জুলাই, 27 জুলাই তাৰিখে, মানে 25 তাৰিখে আপোনালোকৰ লিষ্ট মাৰিব, 27 জুলাই তাৰিখে আপোনালোকৰ এডমিশ্যন হ'ব। আৰু লাষ্ট ডেট অফ দ্য ৰিচিপ্ট এণ্ড'মেণ্ট এপ্লিকেশ্যন কেতিয়ালৈকে 27 জুলাইলৈকে লোৱা হ'ব। ডেট অফ ডিক্লেৰেশ্যন অফ ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া ঘোষণা কৰা হ'ব, ইফ নেচেচেৰী এভেইলেবিলিটি অফ দ্য টোটেল চিটছ 27 জুলাই তাৰিখে ছেকেণ্ড মেৰিট লিষ্টখনো আপোনালোকক ঘোষণা কৰা হ'ব। আৰু ছেকেণ্ড মেৰিট লিষ্টত যোনসকলৰ নাম আহিব তেওঁলোকৰ এডমিশ্যন কেতিয়া হ'ব, ডেট অফ এডমিশ্যন অফ দ্য ছেকেণ্ড মেৰিট লিষ্ট এণ্ড এণ্ড'মেণ্ট প্ৰভিজন 28 জুলাই, মানে 27 তাৰিখে পাব্লিছ কৰিব, 28 তাৰিখে আপোনালোকৰ এডমিশ্যন হ'ব। চ' এইখিনি আছিলে আপোনালোকৰ লখিমপুৰ PGT কলেজৰ। মনত ৰাখিব, আপোনালোকে সেই যোনটো ৱেবছাইট দিয়া আছে সেইটো জাষ্ট লগ ইন কৰি ল'ব, তাতে আপোনালোকে ফৰ্মখন ডাউনলোড কৰি ছাবমিট কৰিব পাৰিব। নেক্সটখনলৈ আহোঁ। এইখন 3rd নম্বৰখন হয়। ইয়াৰ আগতেও মই অলৰেডি 4খন ডিছকাছ কৰিছোঁ, আজি এতিয়ালৈকে মই 3খন ডিছকাছ কৰিছোঁ। এনেকুৱা আপডেট পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালি নাপাহৰিব। এতিয়া 3rdখন ডিছকাছ কৰোঁ। এডমিশ্যন নটিচ 2026 বিহপুৰীয়া PGT কলেজ, বিহপুৰীয়াত যোনখন আছে। আৰু ইয়াৰ ইছ্যু কেতিয়াৰ পৰা হ'ব, 15 পৰা 21। চ' চাওক আপোনালোকৰ ডেটখিনি বহুত বেছি দিন নাই দিয়া, তো আপোনালোকে এইখিনি ডেটখিনিৰ ভিতৰতে যাতে আপোনালোকে কভাৰ কৰিব পাৰে সেইটো মনত ৰাখিব। আৰু আপোনালোকে প্লেন কৰি তেনেকৈ ডকুমেণ্টছখিনি একেদিনাই লৈ যাব, যাতে একেদিনাই ফৰ্মখন ফিল আপ কৰি ছাবমিটো কৰিব পাৰে। আৰু আপোনালোকক যদি গোটেই ডিটেইল প্ৰচেছটো জানিব লাগে, কি ডকুমেণ্টছ লাগিব, কেনেকৈ হ'ব গোটেই প্ৰচেছখিনি, তাৰ ওপৰত ভিডিঅ' যদি লাগে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু ফৰ্ম ছাবমিশ্যন লেট ডেট যদি আপোনালোকৰ লেট হৈ যায় কেনেবাকৈ 21 জুলাই অনৰ বিফ'ৰ 2 PM লৈকে। চ' তাৰ পিছত কিন্তু আপোনালোকৰ লোৱা নহ'ব। চ' আপোনালোকে মানে ট্ৰাই কৰিব যে 21 জুলাইৰ ভিতৰতে আপোনালোকে যাতে ছাবমিট কৰিব পাৰে। আৰু ডিক্লেৰেশ্যন অফ দ্য মেৰিট লিষ্ট এণ্ড এডমিশ্যন উইল বি নটিফাইড চুন, সেইখিনি নটিফাই কৰা হ'ব বুলি কৈছে। এখন হৈছে বিহপুৰীয়া PGT কলেজ, বিহপুৰীয়া। আপোনালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি যাব। ইয়াৰ এখন ফৰ্মখনো দি থোৱা আছে, কেনেকুৱা হ'ব সেইখিনি মই দেখুৱাই আছোঁ আপোনালোকক।
সো এইখন হৈছে একচুৱেলি এডমিশ্যন ফৰ্মখন বিপুৰীয়া পোষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজৰ যোনখন ফৰ্ম হয় সেইখন হয় এইখনো আছে লখিমপুৰতে আছে একচুৱেলি ইয়াত এইখন ফৰ্মখন দি থোৱা আছে এইখন আপোনালোকে ৱেবছাইটত গৈ ডাউনলোড কৰি ল'ব পাৰিব আৰু এইখন ফিল আপ কৰি আপোনালোকে লৈ যাব লগতে ডকুমেণ্টছখিনি ইয়াত চব নেচেচাৰী পাৰ্টিকুলাৰ্ছ মানে নেম ফাদাৰ্ছ নেম মাদাৰ্ছ নেম যোনখিনি বেছিক ডিটেইলছ লগা হয় সেইখিনি ইয়াত দিবলৈ দিছে আৰু লগতে আপোনাক যিখিনি ডকুমেণ্টছ লাগিব সেইখিনিও চ' এই গোটেইখন দি দিয়া আছে ইয়াত কিমান কিমান মাৰ্কছ পাইছিলে পাৰ্চেণ্টেজ কিমান আছিলে গোটেইখিনি ইয়াত ফিল আপ কৰিব লাগিব চ' এইখন আপোনালোকে তাত ছাবমিট কৰি দিব আৰু লগতে আপোনালোকে গোটেইখিনি ডকুমেণ্টছ ছেল্ফ এটেষ্ট কৰি লৈ যাব কি লাগিব কেনেকৈ গোটেই হোল প্ৰচেছটো হ'ব যদি জানিব লাগে মোক কমেণ্ট ছেকশ্যনত জনাব মই ডিটেইল ভিডিঅ' এটা লৈ আনিম নেক্সট আমি ফ'ৰ্থখন নটিচলৈ আহোঁ চাওক আপোনালোকক মই গোটেইখিনি নটিছে যিমান পাৰোঁ কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰ চ' এনেধৰণৰ আপডেট পাই থাকিবলৈ আপোনালোকে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ খালি নাপাহৰিব কাৰণ আপোনালোকক বহুতেই দেখোঁ যে মানে নট ছাবস্ক্ৰাইবে বহুত বেছি হয় চ' এইটোৱে মোক মটিভেশ্যন দিয়ে যে ছাবস্ক্ৰাইব কৰি থোৱা হ'লে যে বনাওঁ বুলি ভিডিঅ'খিনি চ' ইয়াত হয় ধেমাজি PGT কলেজ ধেমাজিৰ হয় এখন ধেমাজিৰ হয় আৰু ইয়াত দিছে যে It is general information to all the concerned that the fresh candidates admission of the B.Ed course for the session 26-28 in the Dhemaji PGT courses are as follows. So, কেতিয়াৰ পৰা হ'ব অনলাইন এডমিশ্যন ফৰ্ম ষ্টাৰ্ট ফ্ৰম 15 জুলাই আজিৰ পৰা ষ্টাৰ্ট হ'ব আৰু কেতিয়ালৈকে হ'ব লাষ্ট ডেট হৈছে 18 জুলাই চ' ডেটবিলাক বহুত কম দিছে খালি মানে আপোনালোকে 2 দিন 3 দিনে দিছে মেক্সিমাম 4 দিন দিছে তাতকৈ বেছি নাই দিয়া চ' আপোনালোকে এইকেইদিনৰ ভিতৰতে কভাৰ কৰিবলৈ চেষ্টা কৰক যোনকেইখন আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে আৰু ডেট অফ পাব্লিকেশ্যন অফ মেৰিট লিষ্ট কেতিয়া পাব্লিছ কৰিব ইয়াত 18 জুলাই তাৰিখে 4টা বজাত আপোনালোকে পাব্লিছ কৰি দিব 2টা বজালৈকে ফৰ্ম ল'ব আৰু 4টা বজাত আপোনালোকৰ মেৰিট লিষ্ট পাব্লিছ কৰিব আৰু এডমিশ্যন কেতিয়া হ'ব 20 জুলাই আৰু 2 দিন পিছতে আপোনালোকৰ এডমিশ্যন হ'ব ইয়াত দিছে আৰু নোট দিছে কেণ্ডিডেটছ এপ্লাইং ফৰ দ্য এডমিশ্যন ইন টু B.Ed courses need to submit all the testimonials from the SSLT to the degree and masters চ' মই আপোনালোকক কৈছোঁ ডকুমেণ্টছ কি লাগিব আগৰ ভিডিঅ'টো ডিছকাছ কৰিছোঁ সকলোখিনি আপোনালোকৰ মানে একদম SSLCৰ পৰা যিমানখিনি ডকুমেণ্টছ আছে গোটেইখিনি আপোনালোকে ভালেকেইটা মানে জেৰক্স কৰি লৈ পিনি কপি উলিয়াই ল'ব আৰু তাত ছেল্ফ এটেষ্ট কৰি লৈ যাব যাতে চবতে একেদিনাই ফৰ্মখন ল'ব পাৰে ফিল আপ কৰিব পাৰে আৰু ছাবমিট কৰি থৈ আহিব পাৰে আৰু কি লাগিব এই কপি অফ এণ্ট্ৰেঞ্চ কোৱালিফাইড স্ক'ৰ কাৰ্ডখন লাগিব যিখন আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি ৱেবছাইটৰ পৰা ডাউনলোড কৰিছিলে যদি EWS বা কিবা কাষ্ট চাৰ্টিফিকেট আছে সেইখিনি লাগিব আৰু কাৰোবাৰ যদি PWD হয় তেওঁলোকৰো সেইখন লাগিব চাৰ্টিফিকেটখন এতিয়া চাওক OBC MOBC কাৰণে কিন্তু নন ক্ৰিমি লেয়াৰ যদি হয় তাৰ এখন ভেলিড চাৰ্টিফিকেট ছাবমিট কৰিবই লাগিব নহ'লে আপোনালোকক কিন্তু সেইটো কেটেগৰী ধৰা নহ'ব চ' এইখিনি মনত ৰাখিব ইয়াৰ ডেটখিনিও মনত ৰাখিব নেক্সট 5th নম্বৰ নটিচখনলৈ আহোঁ এইখন হৈছে অফিচ অফ দ্য প্ৰিন্সিপাল কলেজ অফ দ্য টিচাৰ্ছ এডুকেশ্যন ঢকুৱাখানা এইখন হয় ঢকুৱাখানাৰখন চ' ইয়াত দিয়া আছে 2 year ডিগ্ৰীৰ কাৰণে এভেইলেবল অফ এডমিশ্যন ফৰ্ম কেতিয়াৰ পৰা এভেইলেবল হ'ব 16 জুলাইৰ পৰা হ'ব আৰু কেতিয়ালৈকে থাকিব 25th জুলাইলৈকে ইয়াত অলপ দিন দিছে বাৰু আৰু 4টা বজালৈকে ল'ব আৰু ডিক্লেৰেশ্যন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট কেতিয়া হ'ব 27 জুলাইত মানে 2 দিন পিছতে আপোনালোকৰ মেৰিট লিষ্টখন পাব্লিছ হ'ব আৰু এডমিশ্যন কেতিয়া হ'ব ফাৰ্ষ্ট মেৰিট লিষ্ট আণ্ডাৰ 28 and 29 এতিয়া চাওক ইয়াত 2টা ডেট দিয়া আছে কিন্তু আপোনালোকে এই ছেকেণ্ড ডেটটোত যাম বুলি নাথাকিব কোনোবাই যদি এডমিশ্যন লয় সদায় ফাৰ্ষ্ট ডেটটোতে যাব নহ'লে কি হয় সেইখিনি যদি পিছলৈ গুচি যায়গৈ নলয় যদি আৰু ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া পাব্লিছ হ'ব 30 জুলাইত আৰু তাৰ এডমিশ্যন কেতিয়া হ'ব 31 জুলাইত 3টা বজালৈকে আৰু কমেন্সমেণ্ট অফ দ্য ক্লাছেছ কেতিয়া হ'ব 3rd আগষ্ট চ' বেলেগবিলাকত দিয়া নাছিলে ইয়াত দিছে যে ক্লাছ কেতিয়া হ'ব 3rd আগষ্টৰ পৰা এখন হয় ঢকুৱাখানাৰখন আৰু ইয়াতো দি থোৱা আছে OBC MOBC কেণ্ডিডেট মাষ্ট ছাবমিট দ্য ভেলিড নন ক্ৰিমি লেয়াৰ NCL চাৰ্টিফিকেট টু এভেইল দ্য ৰিজাৰ্ভেশ্যন তো বহুতৰ মোক কমেণ্ট ছেকশ্যনত হৈছিলে যে বা মোৰ কেটেগৰীত পৰোঁ মই কিন্তু মোৰ ওচৰত চাৰ্টিফিকেটখন নাই হ'ব নহয় কিন্তু নহ'ব সেইটো আপোনালোকে ভেলিড চাৰ্টিফিকেট আপোনালোকে তাত জমা কৰিবই লাগিব এইখন মই 5খন কলেজৰ দিলোঁ অলৰেডি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ তাৰ আগতেও মই 4খনৰ দি থৈছোঁ চ' এতিয়ালৈকে 9খন মই দিলোঁৱেই চ' আপোনালোকে য'ত এপ্লাই কৰিম বুলি ভাবিছে নিজৰ মাৰ্কছ অনুসাৰে বা নিজৰ মানে জেগা অনুসাৰে সেইখিনিত এপ্লাই কৰিবলৈ নাপাহৰিব আৰু এনেধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব আজিৰ কাৰণে ইমানেই আছিল থেংক ইউ ফৰ ৱাচিং